সময় আহিলেই সকলো ঠিক হৈ পৰে। সময়ে দৰিদ্ৰৰ মুখত বিৰিঙাই হাঁহি। মানুহৰ সহায়ৰ বাবেই নিজকে উচৰ্গা কৰিছে সময়ে। আইৰা ইমান গৰমখনত ক'ৰ পৰা আহি আছে লাখতি লৈ লৈ হৌ পিনে পা চিনি নাই পোৱা ন। দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে ভগৱান স্বৰূপ সময়ে কাৰোবাক যদি নিৰ্মাণ কৰি দিছে সপোনৰ ঘৰ, আন কাৰোবাক দিছে নতুন জীৱন দান। তেওঁ আন কোনো নহয় বৰঞ্চ ৰাইজৰ মৰম আশীৰ্বাদেৰে পৰিপুষ্ট সময় গগৈ। সময় গগৈ এজন ডিজিটেল ক্ৰিয়েটৰ। তেওঁ ভিডিঅ' বনাই তেওঁৰ কামবোৰক লৈ। তেওঁৰ কামবোৰ পৃথক আৰু অনন্য। যি সময়ত একাংশ ডিজিটেল ক্ৰিয়েটৰে সমাজৰ অহিত হ'ব পৰা কিছু কামৰ বাবে সমালোচনাৰ জোৱাৰ উঠিছে, একে সময়তে এইজন ডিজিটেল ক্ৰিয়েটৰে কৰি যোৱা কাম আৰু পদক্ষেপৰ বাবে তেওঁক ভালপোৱাৰে উপচাই দিছে। জীৱ-জন্তু ভালপোৱা, মানৱ দৰদী আৰু মানুহক সহায় কৰিবলৈ প্ৰতিনিয়ত সাজু থাকে সময় গগৈ। অসমৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকক তেওঁ সাজি দিছে ঘৰ। বৰ্তমানলৈকে ৪২টা ঘৰ নিৰ্মাণ কৰি দিছে সময় গগৈয়ে। ইয়াৰ উপৰিও বিভিন্নজনৰ শিক্ষা, চিকিৎসাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক সহায় কৰি আহিছে তেওঁ। ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ সময় গগৈয়ে আজীৱন এই ধৰণৰ কামত নিজক উচৰ্গা কৰিব খোজে। প্ৰথমে জীৱ-জন্তুক লৈয়ে ডিজিটেল যাত্ৰাৰ আৰম্ভণি কৰা সময় গগৈৰ ইউটিউব চেনেলত এতিয়া ৩,৭০,০০০ ফলোৱাৰ্ছ আৰু ফেচবুকত তেওঁ ফলোৱাৰ্ছ ৮ লাখ। পিছে এই কামসমূহ কৰিবলৈ সময় গগৈয়ে ক'ত পায় ইমান টকা? আচলতে ডিজিটেল মাধ্যমৰ পৰা তেওঁ যিমানখিনি টকা উপাৰ্জন কৰে সেই টকাৰে তেওঁ ৰাইজক সহায় কৰে। নকৰে তেওঁ কোনো ডিজিটেল প্ৰমোচনো। জেপৰ ধন ব্যয়েৰে এনে কাম কৰোঁতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও সময়ে ইয়াকেই জীৱনৰ ব্ৰত হিচাপে মানি লৈছে। পিছে কেৱল মানুহকেই নহয়, জীৱ-জন্তুবোৰক শুশ্ৰূষা কৰি খাদ্য সামগ্ৰীৰ যোগানো ধৰি আহিছে সময় গগৈয়ে। নিৰ্মাণ কৰিছে জীৱ-জন্তুৰ বাবে শ্বেল্টাৰ হোম। সময় গগৈৰ নামেই এতিয়া পৰিচয়। সময়ে এনেদৰেই কৰি যাওক ভাল কামবোৰ। সময়ৰ এই ভাল কামবোৰেও পাওক স্বীকৃতি। মানুহে মানুহৰ বাবে কথাষাৰিক বাস্তৱত ৰূপায়িত কৰা সময় গগৈ সমাজৰ বাবে এতিয়া হৈ পৰিছে আদৰ্শ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।